নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি পূৰ্ব প্ৰশ্নৰ আধাৰত মক টেষ্ট নাম্বাৰ 6 ডিসকাস কৰিম ইয়াতে 20 টা এমসিকিউ আছে মিক্স হৈ আছে গুটেখিনি জিকে জিএস আছে আৰু গণিত আছে এইকিটা কোৱেশ্চনৰ ভিতৰত আপোনাক কেইটা কাৰ্ড হয় সেইটো কমেন্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেৰ এই যে মক টেষ্ট হয় এই মক টেষ্টটো হৈছে 6 নম্বৰ আৰু আগৰ গিটা যদি আপোনালোকে চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত পাব প্ৰথম কোৱেশ্চনটো হাতত লৈছো নিম্নলিখিত কোনটো নদী আৰাভালি শ্ৰেণীৰ পৰা উৎপন্ন হয় Which of the following river originates from the Aravalli Range? Aravalli Range পৰা কোনটো নদী উৎপন্ন হয় যিমানকিটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ কোনটো কাৰেক্ট হ'ব মই অকণমান সময়কে দিছো 5 সেকেন্ড বা 10 সেকেন্ড সময় মই ৰখি দিম আপোনালোকে এনসাৰটো দি যাবলৈ চেষ্টা কৰিব মই প্ৰিমিয়াৰ কৰি দিছো এটো লাইভ ক্লাস নহয় এটো মই প্ৰিমিয়াৰ কৰি দিছো তথাপিও আপোনালোকে যদি প্ৰথম অংশখিনি চাই আছে আপোনালোকে লাইভৰ নিচিনাকৈ এনসাৰ বিলাক দি যাবলৈ পাৰিব তো জিমাকিটা অপচন দিছে ইয়াৰ ভিতৰত অপচন এ টো কাৰেক্ট হ'ব লুনি নদীটো আৰাভালি পৰ্বত শ্ৰেণীৰ পৰা উৎপন্ন হয় নেক্সট তলৰ কোনটো সংসদৰ সৈতে জড়িত নহয় Which among the following is not associated with parliament সংসদৰ সৈতে কোনটো জড়িত নহয় সেইটো খুদিছে এটা সংসদ বুলি ক'লে বা পাৰ্লিয়ামেন্ট বুলি ক'লে কি থাকে প্ৰেসিডেন্ট তাৰ পিছত থাকিব ৰাজ্যসভা আৰু কি থাকিব আৰু লোকসভা থাকিব আৰু কি থাকিব আৰু লোকসভা থাকিব এই তিনিটাই কি গঠন কৰে এই তিনিটাই পাৰ্লিয়ামেন্ট গঠন কৰে মেইনলি আপোনাৰ যে পাৰ্লিয়ামেন্ট হয় সংসদ হয় সেইটো আপোনাৰ প্ৰেসিডেন্ট ৰাজ্যসভা আৰু লোকসভাৰ দ্বাৰা গঠিত হয় আমাৰ অপচন বিলাকত অপচন এ আছে লোকসভাৰ সদস্যসকল অপচন বি আছে ৰাজ্যসভাৰ সদস্যসকল আৰু অপচন সি আছে ভাৰতৰ ৰাষ্ট্ৰপতি এইগিটা কি হয় এইগিটা পাৰ্লিয়ামেন্টৰ হয় সংসদৰ সৈতে জড়িত হয় কিন্তু ৰাজ্যিক আইন সভাৰ সদস্যসকল বা মেম্বাৰছ অফ ষ্টেট লেজিসলেচাৰ এইটো কি নহয় সংসদৰ সৈতে জড়িত নহয় গটিকে আমি জিমাকিটা অপচন দিয়া আছে তাৰে ভিতৰত অপচন ডি টো আমি এনসাৰ দিম মেম্বাৰছ অফ ষ্টেট লেজিসলেচাৰ সংসদৰ সৈতে জড়িত নহয় নেক্সট চতুৰ্থ বৌদ্ধ পৰিষদৰ অধ্যক্ষ কোন Who was the chairman of Fourth Buddhist Council কোনটো এনসাৰ হ'ব চাৰিটা বুদ্ধিষ্ট কাউন্সিল হৈছিল হয়নে চাৰিটা বুদ্ধিষ্ট কাউন্সিল হৈছিল চাৰিটা বৌদ্ধ পৰিষদ হৈছিল তাৰে ভিতৰত মগালিপুত্তা তিসা অপচন এ যেটো আছে মগালিপুত্তা তিসা কি হৈছিল থাৰ্ডৰ আছিল থাৰ্ডৰ চেয়াৰম্যান আছিল আৰু তেতিয়া ৰজা কোন আছিল তেতিয়া ৰজা আছিল অশোক ৰজা কোন আছিল ৰজা আছিল অশোক মহাকাশ্যপ আছে অপচন বি হয়নে নহয় তো মহাকাশ্যপ ফাৰ্স্ট যেটো বৌদ্ধ পৰিষদ হৈছিল ফাৰ্স্ট বৌদ্ধ পৰিষদৰ চেয়াৰম্যান আছিল অধ্যক্ষ আছিল আৰু তেতিয়া ৰজা আছিল অজাত শত্ৰু তেতিয়া কি আছিল ৰজা আছিল সাব্বাকামি দিছে অপচন সি সাব্বাকামি হৈছে সেকেন্ড বুদ্ধিষ্ট কাউন্সিলৰ অধ্যক্ষ হয় চেয়াৰম্যান হয় আৰু তেতিয়া ৰজা আছিল কাল অশোক ৰজা কোন আছিল কাল অশোক তো আমাৰ কোনটো কাৰেক্ট আনসাৰ হ'ব চতুৰ্থৰ কাৰণে আপোনাৰ বসুমিত্ৰা অপচন ডি ইজ দা কাৰেক্ট আনসাৰ বসুমিত্ৰা আছিল চতুৰ্থ বৌদ্ধ পৰিষদৰ অধ্যক্ষ আৰু তেতিয়া ৰজা কোন আছিল ৰজা আছিল কনিষ্ক গটিকে এইখিনি বহুত ইম্পৰ্টেন্ট হয় আমি ফাৰ্স্ট সেকেন্ড থাৰ্ড এই বৌদ্ধ পৰিষদৰ অধ্যক্ষ বিলাক আমি জানিব লাগিব আৰু তেতিয়া কোনে ৰুল কৰি আছিল বা ৰজা কোন আছিল সেইখিনিও আমি একেলগে মনত ৰাখিব লাগিব ঘুমৰ দেশৰ এটা জনপ্ৰিয় লোকনৃত্য ঘুমৰ ইজ এ পপুলাৰ ফক ডেন্স অফ কি হ'ব মই অকণমান সময় ৰখি দিছো 5 সেকেন্ড বা 10 সেকেন্ড সময় মই ৰখি দিম আপোনালোকে এনসাৰটো ভাবিব বা এনসাৰটো দিবলৈ চেষ্টা কৰিব ইয়াৰ এনসাৰটো হৈছে ৰাজস্থান অপচন সি ইজ দা কাৰেক্ট এনসাৰ যদি আপুনি অপচন সি দিছে বা ৰাজস্থান দিছে আপোনাৰ এনসাৰটো কাৰেক্ট হৈছে নেক্সট নিম্নলিখিত কোনটো অমিল Which of the following is odd কোনটো অমিল হয় সেইটো আমি বাছি উলিয়াব লাগে তো অপচনত কি দিছে অপচনত দিছে আপোনাৰ এলুমিনিয়াম দিছে
এলুমিনিয়াম দিছে আৰু ইয়াৰ ৰাসায়নিক চিহ্নটো হৈছে Al আইৰন দিছে ৰাসায়নিক চিহ্নটো হৈছে Fe কপাৰ দিছে ৰাসায়নিক চিহ্নটো হৈছে Cu তো এই ফাৰ্স্ট তিনিটা কি হয় মেটেল হয় কি হয় মেটেল হয় কিন্তু যেটো ব্ৰাছ হয় সেই ব্ৰাছটো কি হয় সেই ব্ৰাছটো হৈছে আপোনাৰ সংকৰ ধাতু এলয় এলয় বুলি কয় সংকৰ ধাতু সংকৰ ধাতু আৰু সংকৰ ধাতু মানে কি হয় সংকৰ ধাতু মানে হৈছে আপোনাৰ ধাতু আৰু অধাতু নহলে ধাতু আৰু ধাতুৰ কি হয় সমসত্ব গোটা মিশ্ৰণ হয় ইয়াতে কি থাকিব সংকৰ ধাতুৰ আপোনাৰ এটা বা তাতকৈ বেছি মেটেল থাকিব নহলে কি থাকিব মেটেলৰ লগত নন মেটেল থাকিব মিক্সড হৈ থাকিব গোটা হিচাপে সমসত্ব গোটা মিশ্ৰণ বুলি কয় হেতু ওকে এটা মনত ৰাখিব ব্ৰাছটো কি হয় এলয় হয় নেক্সট 0 ডিগ্ৰী সেলসিয়াছত কিমান ডিগ্ৰী ফাৰেনহাইট খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন অলৰেডি এক্সামত আহিছে 0 ডিগ্ৰী সেন্টিগ্ৰেড ইজ ইকুৱেল টু হোৱাট ডিগ্ৰী ফাৰেনহাইট 0 ডিগ্ৰী সেলসিয়াছত কিমান ডিগ্ৰী ফাৰেনহাইট হয় হেতু খুদিছে তো এইটো কিহৰ কোৱেশ্চন হয় আপোনাৰ এইটো কিহৰ কোৱেশ্চন হয় আপোনাৰ যে টেম্পাৰেচাৰ চেঞ্জিং হয় সেই টেম্পাৰেচাৰ চেঞ্জিংৰ মানে ৰূপান্তৰ যেটো কৰিব লাগে যে আমাৰ তিনটা স্কেল আছে উষ্ণতা জোখা হয়নে নহয় ডিগ্ৰী সেলসিয়াছ আছে ফাৰেনহাইট আছে আৰু কেলভিন আছে তো ইয়াতে আপোনাৰ ডিগ্ৰী সেলসিয়াছৰ পৰা ফাৰেনহাইটলৈ কনভাৰ্ট কৰা যে টেম্পাৰেচাৰ কনভাৰ্ট কৰা হয় হেতু প্ৰায় এক্সামত আহি থাকে গতিকে মনত ৰাখিব তো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো ডাইৰেক্টলি মনত ৰাখিব F is equal to C into 9/5 plus 32 এই ফৰ্মুলাটো মনত ৰাখি থৈ দিব তেতিয়া আপোনাৰ মানটো যিমানে নিদিও কিয় আপুনি ডাইৰেক্টলি ফাৰেনহাইটলৈ নিব পাৰিব F is for Fahrenheit and C is for centigrade তো ইয়াতে কৈছে যে 0 ডিগ্ৰী সেন্টিগ্ৰেড অৰ্থাৎ C ৰ মান কি হ'ব আপোনাৰ 0 হ'ব C ৰ মান 0 হ'ব C ৰ মান 0 মানে এই C ৰ ঠাইত 0 বহুৱাই দিয়া মানে কি হ'ল এইখিনি অঞ্চল বা এইখিনি পাৰ্টখিনি আমাৰ কি হৈ গ'ল 0 হৈ গ'ল প্লাস 32 আছে অৰ্থাৎ আপোনাৰ आंसर কি আহিব 32 আহিব आंसर কি আহিব 32 আহিব অপচন ডি ইজ দা কারেক্ট आंसर গতিকে এটো আপুনি ডাইৰেক্টলি মনত ৰাখি থৈ দিব পাৰে যে 0 ডিগ্ৰী সেন্টিগ্ৰেডত কিমান ফাৰেনহাইট হয় 32 ডিগ্ৰী ফাৰেনহাইট হয় এনেকৈ আপুনি ডাইৰেক্টলি মনত ৰাখি থৈ দিব পাৰে আৰু -40 ডিগ্ৰী সেলসিয়াছত কি হয় -40 ডিগ্ৰী ফাৰেনহাইট হয় এইটোত কি হয় এইটোত ইকুৱেল হৈ যায় -40 ডিগ্ৰী কি হয় ফাৰেনহাইট আৰু সেলসিয়াছৰ ভ্যালুটো একে হয় নেক্সট নিম্নলিখিত কোনটো গ্ৰন্থি নহয় which of the following is not a gland কোনটো গ্ৰন্থি নহয় হেতু খুদিছে এড্ৰিনেল এটো গ্ৰন্থি হয় আমি জানো যকৃত গ্ৰন্থি হয় আমি জানো পিটুইটাৰি গ্ৰন্থি হয় আমি জানো হয়নে নহয় পিটুইটাৰিক মাষ্টাৰ গ্ল্যান্ড বুলিও কয় আমি বহুবাৰ আলোচনা কৰি আহিছো আৰু কোনটো গ্ৰন্থি নহয় গল ব্লাডাৰ পিত্তস্থলীটো গ্ৰন্থি নহয় ই ইজ দা কারেক্ট आंसर নেক্সট নিম্নলিখিত কোনটো চিটা জখমৰ বাবে ব্যৱহাৰ কৰা হয় which vaccine is primarily used against tuberculosis জখমাৰ কাৰণে নিম্নলিখিত কোনটো চিটা ব্যৱহাৰ কৰা হয় তো কোনটো কারেক্ট आंसर হ'ব yes option a is the correct answer BCG এটা আৰু BCG ৰ যেটো কমপ্লিট নাম হয় কমপ্লিট নামটো কি হয় বেচিলে কেতিয়াবা বেচিলাস বুলিও কয় কেতিয়াবা বেচিলাস বুলিও কয় বেচিলে কেলমিট গুয়েৰিন বেচিলে কেলমিট গুয়েৰিন কেতিয়াবা বেচিলাস কেলমিট গুয়েৰিন বুলিও কয় BCG নেক্সট নিম্নলিখিত কোনটো বুৰ ভেৰিসেলা জষ্টাৰ ভাইৰাছৰ দ্বাৰা হয় which of the following is are caused by a virus called varicella zoster varicella zoster ভাইৰাছৰ পৰা নিম্নলিখিত কোনটো ৰোগ হয় হেতু আমি বাছি উলিয়াব লাগে কোনটো হ'ব অপচন বি টো কাৰেক্ট হ'ব মাজুৱাই চিকেন পক্স মাজুৱাইটো কিহৰ দ্বাৰা হয় varicella zoster নামৰ ভাইৰাছৰ দ্বাৰা হয় নেক্সট কিমান চনত তৃতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল ঘূৰণীয়া মেজমেল খুব ইম্পৰ্টেন্ট হয়নে আপোনালোকে সকলোৱে জানে ঘূৰণীয়া মেজমেল বা যেটো ৰাউন্ড টেবল কনফাৰেন্স হয় এই ৰাউন্ড টেবল কনফাৰেন্স কেতিয়া হৈছিল 1930 ৰ আৰম্ভ হৈছিল হয়নে নহয় 1930 আৰু 1931 ইয়াতে কি হৈছিল আপোনাৰ ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স হৈছিল 1931 ত আপোনাৰ ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স হৈছিল 1931 ত সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স হৈছিল
আৰু থাৰ্ড কেতিয়া হৈছিলে থাৰ্ড হৈছিলে আপোনাৰ 1932 কেতিয়া হৈছিলে 1932 অপচন বি ইজ দা কাৰেক্ট এনসাৰ অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কিমান তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় on which date national sports day is celebrated in India ভাৰতত কিমান তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় এটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যদি অসমৰ হদে তেতিয়া কি হ'ব হয়নে আমি একেলগে ডিসকাস কৰি যাম অসম ক্ৰীড়া দিৱস আসাম স্পৰ্টছ ডে অসমৰ ক্ষেত্ৰত কি হ'ব আপোনাৰ অসমৰ ক্ষেত্ৰত আপোনাৰ হ'ব 17 অক্টোবৰ যদি ইয়াতে অভিৰুচি বুলি দি দিয়ে তেতিয়া আপোনাৰ এনসাৰটো বেলেগ হ'ব অভিৰুচি বুলি দি দিয়ে যদি অভিৰুচি ক্ৰীড়া দিৱসৰ কথা কয় তেতিয়া আপোনাৰ কি হ'ব 3rd সেপ্টেম্বৰ কি হ'ব 3rd সেপ্টেম্বৰ হ'ব আৰু এই কোৱেশ্চনৰ এনসাৰ কোনটো হ'ব এই কোৱেশ্চনৰ এনসাৰ হ'ব আপোনাৰ অপচন বি 29 আগষ্ট 29 আগষ্ট তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় নেক্সট হৰপ্পা চহৰ কালিবাংগা ক'ত অৱস্থিত Where is the Harappa city Kalibanga located Kalibanga ক'ত অৱস্থিত হয় ইয়াৰ এক্সকেভেশন ইয়াৰ যে খনন কাৰ্য হয় সেই খনন কাৰ্যটো আৰম্ভ হৈছিল 1953 খনন কাৰ্যটো কেতিয়া হৈছিল খনন হৈছিল 1953 এক্সকেভেশন হৈছিল 1953 আৰু ই ক'ত আছে ই আছে ৰাজস্থানত অপচন সি ইজ দা কাৰেক্ট আনসাৰ অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ নেক্সট নিম্নলিখিত কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয় Which of the following city is called as Scotland of India Scotland of India বুলি কোনখন চহৰক কোৱা হয় সেইটো খুদিছে চহৰক তো যিমান কিটা অপচন আছে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন বি টো হৈছে কাৰেক্ট আনসাৰ কুৰ্ক আৰু কুৰ্ক ক'ত অৱস্থিত হয় কুৰ্ক আছে কৰ্ণাটকত ক'ত অৱস্থিত হয় কৰ্ণাটক যদি খুদে স্কটলেণ্ড অফ দা ইষ্ট বুলি ক'লে কি হ'ব স্কটলেণ্ড অফ দা ইষ্ট বুলি ক'লে কি হ'ব আপোনাৰ শিলং হ'ব কি হ'ব শিলং হ'ব শিলংক কি বুলি কোৱা হয় স্কটলেণ্ড অফ দা ইষ্ট বুলি কোৱা হয় নেক্সট ইয়াৰ পৰা আমাৰ মেথছৰ সেকশন আৰম্ভ হৈ গল মেথছৰ সেকশন আৰম্ভ হৈ গৈছে কি দিছে কোনো এটা ধন 10 বছৰত কি সৰল সুতৰ হাৰত 3 গুণ হ'ব আমাৰ বছৰটো দিয়া আছে হয়নে নহয় বছৰটো দিয়া আছে 10 বছৰ দিয়া আছে আমাক কি লাগে আমাক সিম্পল ইন্টাৰেষ্টটো লাগে বা যেটো ৰেট অফ ইন্টাৰেষ্ট হয় সেইটো আমাক লাগে তো ইয়াতে চাব আপুনি কিবা এটা টকা ধাৰত দিছে সেই টকাখিনি কি হ'ব লাগে 10 বছৰত 3 গুণ হ'ব লাগে অৰ্থাৎ আপুনি যেতিয়া ৰিটাৰ্ণ পাব আপুনি 3 গুণ ৰিটাৰ্ণ পাব লাগিব অৰ্থাৎ আপুনি যদি পি টকা ইনভেস্ট কৰিছিলে আপুনি পুৱাৰ সময়ত 3p পাব লাগিব 3p অৰ্থাৎ পি টকা ইনভেস্ট কৰিছে আপুনি পুৱাৰ টাইমত অৰ্থাৎ যেতিয়া আপুনি খুটে মূলে পাব সেই খুটে মূলেটো কি হ'ব লাগিব 3p হ'ব লাগিব আৰু খুটে মূলে যেটো এমাউন্ট হয় এমাউন্ট মানে কি হয় আপোনাৰ এমাউন্ট হৈছে সিম্পল ইন্টারেস্ট প্লাস কি হয় আপোনাৰ ক্যাপিটাল হয় আপোনাৰ প্ৰিন্সিপালটো হয় ওকে ক্যাপিটাল হয় প্ৰিন্সিপালটো হয় তো ইয়াতে জিৰো সিম্পল ইন্টারেস্টৰ কথা কৰিছে হেকানে মই এসআই বুলি লিখিছো তো যেটো এমাউন্ট হয় দ্যাট ইজ 3p হ'ব লাগে আপোনাৰ মূলধনটো আছে p অথবা আপুনি এসআই হিচাপে কিমান পাব লাগিব সিম্পল ইন্টারেস্ট হিচাপে আপুনি 2p পাব লাগিবনে বল পাব লাগিব ওকে ইয়ালৈকে আমি বুজি পালো যে আপোনাৰ সিম্পল ইন্টারেস্ট কিমান হয় সিম্পল ইন্টারেস্ট ইজ 2p এটা সিম্পল ইন্টারেস্ট মানে কি আসলে সিম্পল ইন্টারেস্ট মানে আসলে PRT is equal to SI into 100 কি হয় PRT is equal to simple interest into 100 হয় তো ইয়াতে P আমি P হিচাপে লম যেটো প্ৰিন্সিপাল হয় R টো আমি না জানো আৰু সময়টো কিমান হয় সময়টো হৈছে 10 বছৰ is equal to যেটো simple interest হয় that is 2p is equal to 100 তো ইয়াতে PP ক্যান্সেল কৰিলো আমি PP কাটি দিলো এই 10 এই 100 কাটিব কেইবাৰ বলু 10 বাৰ কাটিব 10 10 গুণ 100 তো এতিয়া R is equal to কিমান হল R is equal to 2 into 10 20 2 into 10 20 অথা আপোনাৰ অপচন বি ইজ দা কাৰেক্ট আনসাৰ আহা হৈছে আপোনাক ধৰিব পাইছে অকমান শৰ্ট কৰি দিবলৈ চেষ্টা কৰিছো নেক্সট
5জন লৰাৰ গড় ওজন 60 কেজি যেতিয়া নতুন এজন লৰাই যোগদান কৰিলে হিহতৰ গড় বয়স 2 বৃদ্ধি হল নতুন লৰাজনৰ বয়স কিমান তো এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহিয়ে থাকে এক্সামত এভাৰেজৰ পৰা কোৱেশ্চন আপোনালোকে দেখাই পাব এক্সামত গতিকে ধুনিয়াকৈ শিকি ল'ব আৰু যদি আপুনি অলৰেডি বেসিক কনসেপ্টখিনি জানে ধুনিয়াকৈ আপুনি প্ৰেক্টিস কৰি যাব তো এইটো আমি বিভিন্ন ধৰণে কৰিব পাৰো এনসাৰটো মই দুটা মেথড আপোনালোকক বুজাই দিম এটা মেথড হৈছে আমি জাস্ট মাইন্ডত আমি কেনেকৈ কৰিম প্ৰথমতে কেইজন লৰা আছে প্ৰথমতে 5 জন লৰা আছে এইখিনি মই কৰিছো মাত্ৰ আপুনি বুজি পাবৰ কাৰণেহে মই মানে এইখিনি মই লিখিছো মাত্ৰ আপুনি বুজি পাবৰ কাৰণেহে কিন্তু আপুনি ডাইৰেক্টলি মাইন্ডত কৰিব পাৰিব তো লিখি গলে আপুনি ধৰিবলৈ সহজ পাব 5 জন আছিল তেতিয়া গড় বয়স কিমান আছিল গড় বয়স আছিল 60 সৰি গড় যেটো ওজন আছিল হেতু কিমান আছিল গড় ওজনটো 60 কেজি আছিল এজন লৰা যোগদান কৰিলে এজন এন্ট্ৰি কৰিলে এন্ট্ৰি কৰাৰ কাৰণে এই যে 60 হয় 60 টো 2 বাঢ়ি যায় অৰ্থাৎ 62 কেজি হ'ব কিমান হ'ব 62 কেজি হ'ব এজন এন্ট্ৰি কৰাৰ কাৰণে হৈছে হয়নে নহয় যিজন 5 জন আছিল সেই 5 জনৰ এভাৰেজ মানে ইহতৰ যে ওজন হয় সমান হিচাপত 60 কেজি আছিল এজন এন্ট্ৰি কৰিলে বাঢ়িলে অৰ্থাৎ সেই এন্ট্ৰি কৰা লৰাজনে বাকি যিজন 5 জন যে আছিল এই 5 জনক সকলোকে কি কৰি দিছে সকলোকে 2 কেজি ভগাই দিছে কাৰণে সকলোৰে 62 কেজি হৈ গল হয়নে নহয় নিজেওটো আছে ইয়াতে হয়নে নহয় নিজেওটো আছে অৰ্থাৎ নিজৰো 2 অলৰেডি 60 কেজি কৈ এভাৰেজ আছিল এই নতুন লৰাজনে কিমান কৈ ভগা দিলে আৰু 1 2 3 4 5 6 6টা 2 অৰ্থাৎ 12 প্লাস কৰি দিয়ক 12 প্লাস কৰি দিয়ক অৰ্থাৎ কিমান হ'ব আপোনাৰ आंसर 72 হ'ব অপচন বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো এই এনেকৈ আপুনি ডাইৰেক্টলি মাইন্ডত কৰিব পাৰিব আপুনি দেখা মাত্ৰকে आंसर পাব তেতিয়া যদি এটো ধৰিবলৈ আপুনি টান পাইছে মই বেলেগ এটা মেথডটো শিকাই দিম বেলেগ এটা মেথডটো কি হয় 5 জন আছিল গ্ৰুপত 5 জন আছিল এভাৰেজ কিমান আছিল 60 কেজি এভাৰেজ কিমান আছিল 60 কেজি তো মুঠ কিমান হল টোটাল কিমান হল আপোনাৰ টোটাল কিমান হল 5 6 30 300 কেজি টোটাল 5 জনৰ ওজন মিলি কিনে টোটাল আছে 300 কেজি এজন এন্ট্ৰি কৰিলে অৰ্থাৎ আপোনাৰ কেইজন আহিল 6 জন আহিল তো 2 বৃদ্ধি হৈছে অৰ্থাৎ এভাৰেজ কিমান হৈছে 62 এভাৰেজ কিমান হৈছে 62 6 2 গুণ 12 হাতে 1 6 6 গুণ 37 অৰ্থাৎ এতিয়া টোটাল কিমান হল 6 জনৰ কাৰণে টোটাল হৈছে 372 5 জনৰ কাৰণে টোটাল হৈছে 300 ডিফাৰেন্স কিমান আছে বলো ডিফাৰেন্স আছে 72 এই ডিফাৰেন্স কি হোৱাৰ কাৰণে আহিছে এই লৰাজন এন্ট্ৰি মাৰাৰ কাৰণে আহিছে এই লৰাজনে গ্ৰুপত আহাৰ কাৰণে হৈছে গতিকে এই 72 কাৰ হ'ব লাগিব লৰাজনৰ হ'ব লাগিব অপচন বি ইজ দা কাৰেক্ট আনসাৰ যেনেকৈ কৰে হেতু আপোনাৰ পাৰ্সোনাল কথা হয় তো যেটো আপুনি সহজ পায় হেনেদৰে কৰিব পাৰিব নেক্সট কোৱেশ্চন কি দিছে ইয়াতে the ratio of present ages of P and Q is 6:7 12 years ago this ratio was 3:4 find the sum of total of their present ages P আৰু Q বৰ্তমান বয়সৰ অনুপাত 6:7 12 বছৰ আগৰ অনুপাত আছিল 3:4 হিহতৰ বয়সৰ যোগফল নিৰ্ণয় কৰা এই কোৱেশ্চনৰ যেটো সমাধান হয় সেই সমাধানটো আমি ইকুৱেশ্যন গঠন নকৰাকে কৰিম আগতে আমি ইকুৱেশ্যনৰ থ্ৰুদি কৰিছিল হয়নে বহুত লম্বা হৈছিল বহুতে আপোনালোকে কমপ্লেইন দিছে কমেন্টত যে ইমান দীঘল আমি কেনেকৈ কৰিম ইমান দীঘল আমি কৰিব কাৰণে কেনেকৈ টাইম পাম হয়নে তো হেতু কাৰণে নতুন এটা মেথড লৈ আছো আপোনালোকৰ মাজত কোনো ধৰণৰ ইকুৱেশ্যন ক্ৰিয়েট কৰিব নালাগে ইয়াতে ক্ৰছ প্ৰডাক্ট কৰিব লাগে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগে মাইনাস কৰিব লাগে বাস হৈ যাব তো প্ৰথমতে যেটো ৰেশিও হয় বৰ্তমানৰ ৰেশিও হয় হেতু লিখি লওক 6 আৰু 7 এইটো হৈছে বৰ্তমানৰ ৰেশিও তাৰপিছত কৈছে 12 বছৰ আগত অনুপাত আছিল 12 বছৰ আগৰ যেটো ৰেশিও হয় সেই ৰেশিওটো লিখি লওক তলত সেই ৰেশিওটো তলত লিখি লওক 6:7 ৰ পৰা 3:4 কিয় হল বলো 12 বছৰ আগৰ কাৰণে হল 12 বছৰ দুটাৰ পৰা মাইনাস হ'ব সেই 12 বছৰটো আমি তলে লিখি লম কাৰণ দুটাৰ পৰা মাইনাস হ'ব নে হেনে আমি তলত লিখি লম এনেকৈ এতিয়া কি কৰক এতিয়া আপুনি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰক এনেদৰে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি কি কৰক আপুনি ডিফাৰেন্সটো লৈ লওক 6 4 গুণ 24 6 4 গুণ 24 3 7 গুণ 21 অৰ্থাৎ আপোনাৰ যে ডিফাৰেন্স হয় কিমান ওলাল ডিফাৰেন্সটো 3 তিনিটা ৰেশিও ডিফাৰেন্স আছে সেইকাৰণে আমি 3 আর লিখিম তিনিটা ৰেশিও ডিফাৰেন্স আছে হয়নে ৰেশিওত কিমানটা ডিফাৰেন্স আছে তিনিটা ডিফাৰেন্স আছে সেইকাৰণে আমি
3r লিখিম ওকে সেইকাৰণে আমি 3r লিখিম এটা তলত সেম টু সেম কৰক 12 3 গুণ কিমান ওলাব আপোনাৰ 12 3 গুণ 37 ওলাব কিমান ওলাব 37 ওলাব আৰু 12 4 গুণ কিমান ওলাব 12 4 গুণ ওলাব 48 এনেকে ক্ৰস মাল্টিপ্লিকেশন কৰক আৰু মাইনাস কৰক মানে ডিফাৰেন্স লৈ লওক এটা এই 36 আৰু 40 ৰ ডিফাৰেন্স কিমান হয় 36 আৰু 40 ৰ ডিফাৰেন্স হৈছে আপোনাৰ 12 কিমান হয় 12 হয় তো ইয়াৰ পৰা আমি এটা ৰেশিও পামনে এটা ৰেশিও 4 হ'বনে নাই এটা ৰেশিও 4 হ'ব গম পালো আমি এখিনি হয়নে গম পালো এতিয়া চাব ইহতৰ বৰ্তমান বয়স কি আছিল p ৰ আছিল 6 আৰু q ৰ আছিল 7 6:7 ৰেশিও আছে এটাৰ কাৰণে কিমান হয় 4 হয় অৰ্থাৎ p ৰ কাৰণে বৰ্তমান বয়স কিমান হ'ব 6 4 গুণ 24 কিমান হ'ব 6 4 গুণ 24 আৰু q ৰ কিমান হ'ব 7 ৰ লগত পূৰণ 7 4 গুণ 28 ওকে 28 এটা এই দুটা যোগ কৰি দিয়ক কিয় যোগ কৰিম কাৰণ আমাৰ যোগফল নিৰ্ণয় কৰিব দিছে কিমান হ'ব তেতিয়া 24 আৰু 28 যোগ কৰি দিয়ক কিমান হ'ব তেতিয়া আপোনাৰ 52 আহি যাব অপচন বি ইজ দা কাৰেক্ট আনসাৰ ইজি হয় নে সমীকৰণ না আমাৰ ইয়াত কি কৰিব লাগে যেটো ৰেশিও আছিল বৰ্তমান বয়সৰ ৰেশিও সেই বৰ্তমান বয়সৰ ৰেশিওটো আপুনি লিখি লব এনেদৰে লিখি ললো আমি তাৰে পিছত 12 বছৰ আগত কি ৰেশিও আছিল বা কেতিয়াবা পিছতো দিব পাৰে হয় নে নহয় কেতিয়াবা পিছতো দিব পাৰে পিছত দিলে আমাৰ একে হ'ব নিয়মটো পিছত হৈ গল 3:4 সেইকাৰণে আমি তলত 3:4 লিখি ললো কিহৰ কাৰণে হল 12 বছৰ আগত যোৱা কাৰণে হল 12 বছৰ মাইনাস হ'ব দুইটাৰ পৰা হেতু কাৰণে 12 টো লিখি ললো দুইটাৰ তলত 12 লিখিম কাৰণ দুইটাৰ পৰা সেম মাইনাস হ'ব এতিয়া কি কৰিব এনেকে ক্ৰস প্ৰডাক্ট কৰিব ক্ৰস মাল্টিপ্লিকেশন কৰিব 6 4 গুণ 24 3 7 গুণ 21 21 ডিফাৰেন্সটো লওক ডিফাৰেন্সৰ তিনিটা আহি আছে নে ৰেশিও ডিফাৰেন্স কিমান আহি আছে 3 আহি আছে সেইকাৰণে আমি 3r লিখিছো r for ৰেশিও আৰু ইয়াৰ পিছত তলৰ শাৰীটোত চাব এতিয়া 12 3 গুণ 36 12 4 গুণ 48 ডিফাৰেন্সটো কিমান হল ডিফাৰেন্সটো 37 আৰু 48 ৰ ডিফাৰেন্স কিমান হল 12 হল ওকে তো এটো ইকুৱেল আহিব তো এটা ৰেশিও মানে কিমান হল আপোনাৰ এটা ৰেশিও মানে হৈছে 4 তেতিয়া হলে এই p আৰু q ৰ যেটো বয়সৰ ৰেশিও আছিল কি আছিল 6 আছিল আৰু 7 আছিল মাল্টিপ্লাই কৰি দিয়ক তেতিয়া বৰ্তমান বয়সটো পাই যাম আমি আৰু বৰ্তমান বয়সৰ ইহতৰ যোগফলটো কিমান ওলাল 52 ওলাল ধুনিয়াকে প্ৰেক্টিস কৰিব আপোনালোকে নেক্সট কোনো এটা সংখ্যাৰ 44% আৰু 33% ৰ পাৰ্থক্য 286 হলে সংখ্যাটো হ'ব The difference between 44% of a number and 33% of the same number is 286 what is the number তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থকা দেখা যায় এটা চাব কোনোবা এটা সংখ্যাৰ 44% আৰু 33% পাৰ্সেন্ট হিচাপত পাৰ্থক্য লব দিছে পাৰ্সেন্ট হিচাপত পাৰ্থক্য কিমান হ'ব পাৰ্সেন্ট হিচাপত পাৰ্থক্য 11 আহিবনে নাহে কক 11 আহিবনে ক্লিয়াৰ এলৈকে বলো 44% আৰু 33% দুটাৰে যেটো পাৰ্সেন্টৰ ডিফাৰেন্স হয় that is 11% আৰু এই 11% এ আপোনাৰ কিমানক খুচাব বলো 286 ক খুচাব কিমানক খুচাব বলো 286 ক খুচাব লাগে কি আমাক সংখ্যাটো লাগে অৰ্থাৎ 100% নিৰ্ণয় কৰিব লাগে কি নিৰ্ণয় কৰিব লাগে 100% নিৰ্ণয় কৰিব লাগে তেতিয়া আমাৰ এনসাৰটো পাই যাম কি হ'ব তেতিয়া 286 into 100 is divided by 11 হ'ব তেতিয়া এনসাৰ পাই গলো আমি কি হ'ব 11 এ 286 ত কিমান বাৰ কাটিব প্ৰথমতে 28 ক কাটিব দুই বাৰ তো 6 বাৰ 26 টাইমছ যাব অল টোটাল তো 26 into 100 হ'ব কত গলে মুছাই গলে খিনি তো কিমান পাইছিলো আমি 11% পাৰ্থক্যটো 11% লৈছিলে 11% is equal to 286 তো উলাব কি লাগে 100% উলিয়াব লাগে তো কি আছিল 286 upon 11 into 100 অকমান আগতে এইখিনি গুটিখিনি মুছাই গল ক্লিক কৰা গৈছিলে পেনত তো 11 এ 286 কাটিছিলে কিমান কাটিছিলে বলো 26 টাইম কাটিছিলে হয়নে নহয় তো 26 into 100 কিমান হয় 26 into 100 is 2600 অপশন বি ইজ দা কারেক্ট আনসার অপশন বি টো হৈছে শুদ্ধ উত্তৰ তো পার্সেন্ট বিলাক আপোনালোকে কি এনেকে যদি দেখা পায় আপোনালোকে x y যে ধৰি নলব খুব টান পাব এনেকে শর্টকাট কৰিবলৈ চেষ্টা কৰিব নেক্সট 2 সেন্টিমিটার এটো 2 সেন্টিমিটার হৈ আছে দে ইংৰাজীত 22 হৈ আছে গটিকে এইখিনি মই কাৰেকচন কৰি দিও 22 সেন্টিমিটার বাহুযুক্ত বৰ্গ বৃত্ত আকৃতি দিলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব A square with one side 22 centimeter is transformed into a circle. Find the radius of the circle. এটা কৈছে কি যে এটা বৰ্গ আছে
এটা বৰ্গ আছে এনেদৰে এটা বৰ্গ আছে ইয়াৰে এটা বাহুৰ মাপ দিয়া আছে 22 সেন্টিমিটাৰ কি দিয়া আছে 22 সেন্টিমিটাৰ দিয়া আছে এই বৰ্গটো কি আকৃতি দিছে এই বৰ্গটোক বৃত্ত আকৃতি দিছে যদি বৃত্ত আকৃতি দিও তেতিয়ালে ইয়াৰ ৰেডিয়াস কিমান হ'ব r কিমান হ'ব হেতু কৰিছে তো ৰেডিয়াস উলাব দিছে হয়নে তো যেতিয়া আমি বৃত্ত আৰ্হিটো প্ৰকাশ কৰিলো মানে বৃত্ত আকৃতি দিলো কোনটো দিলো এই বৰ্গটো দিলো তেতিয়া ইয়াৰ যেটো পৰিসীমা আছিল বৃত্ত পৰিধিৰ লগত কি হ'ব ইকুৱেল হ'ব তো বৰ্গৰ পৰিসীমা কি হয় 4a হয় হয়নে আৰু বৃত্তৰ পৰিসীমা কিমান হয় টুৱাইস পাই r হয় r ইজ দা ৰেডিয়াস আৰু এটো কি হ'ব আপোনাৰ ইকুৱেল হ'ব তো 4 into a is 22 2 pi r 2 এ 4 কাটিব দুইবাৰ হয়নে 2 এ 4 কাটিব দুইবাৰ এই পাই মানে কি হয় পাই মানে আছে 22/7 তো পাইটো ইফালে লৈ আনিম আমি 2 into 22 into তলত কি আহিব 22/7 এই 7 নো কত যাব 7 টো ওপৰত যাব কত যাব ওপৰত যাব ওকে তো 7 টো ওপৰত আহিলে তলত না থাকিলে আকৌ কাৰণ ভগ্নাংশটো ভগ্নাংশ আছে আৰু এনেকুৱা আহি থাকিলে ই সদায় কত গুছি যায় ওপৰত গুছি যায় 22 এ 22ক কাটিব 22 এ 22ক কাটিব কি থাকিলে 2 into 7 is 14 অপচন বি ইজ দা কাৰেক্ট আনসাৰ অপচন বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট ব্ৰেকেটত কি দিছে 18 যোগ 2 পূৰণ 3.3 হৰণ 0.003 তো আমি ব্ৰেকেটৰ কামখিনি প্ৰথমতে কৰিলো হয় নহয় এইখিনি কামখিনি প্ৰথমতে কৰিলো তো ব্ৰেকেটৰ ভিতৰত পূৰণ আছে পূৰণৰ কামটো প্ৰথমতে আহিব 2 লগত 3.3 পূৰণ কৰিলে এইখিনি কি হৈ যাব আপোনাৰ 6.6 কিমান হৈ যাব 6.6 হৈ যাব এতিয়া 6.6 ৰ লগত 18 প্লাস কৰক তেতিয়া কিমান হ'ব আপোনাৰ 24.6 আহি যাব এইখিনি অঞ্চলৰ পৰা তো এইটো কি কৰিব দিছে আকৌ চাও এইটো কি কৰিব দিছে হৰণ কৰিব দিছে তো তলত আহিব কিমান আপোনাৰ 0.003 আহিব 0.003 আহিব 0.003 আহিব এটা এই দশমিক এটা উঠাবৰ কাৰণে আমি কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 1000 এৰে আমি মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰাটো মই দেখুৱাই দিছো যাতে সকলোৱে বুজি পায় তেতিয়া কি হ'ব আপোনাৰ 246 দুটা 0 আহিব ওপৰত আৰু তলত কি আহিব আপোনাৰ 3 আহিব তলত কি আহিব 3 আহিব 3 এ কিমান কাটিব চাওক 3 এ 24 ক কাটিব 8 বাৰ 8 2 সৰি 3 8 24 আৰু 6 কাটিব 2 বাৰ বাকি 0 দুটা উঠাই দিলে অৰ্থাৎ আপোনাৰ आंसर কিমান হ'ল 8200 অপচন ডি ইজ দা কাৰেক্ট आंसर আশা কৰিছো আপোনালোকে ধৰিব পাইছে যদি এইখিনি বুজিবলৈ টান পাইছে আপোনালোকে নিজৰ ষ্টাইলত এবাৰ কৰি চাব কেনেকৈ কি উত্তৰটো পায় বা কেনেকৈ কি সহজ পায় হেতু আপুনি নিজৰ ষ্টাইলটো কৰি চাব পাৰে এনেকুৱা কম্পালসৰি নহয় যে মোৰ ষ্টাইলতে কৰিব লাগিব মোৰ মতে কৰিব লাগে এনেকুৱা নহয় মই জাস্ট বুজাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো আপোনালোকে বুজি পাইছে যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ